বেগ হেৰুৱাই বিমূৰত ৰামপুৰ পামৰ সৰোৱাৰ আলম। সংবাদ মাধ্যমৰ জৰিয়তে ঘূৰাই পোৱাৰ বাবে আহ্বান যুৱকজনৰ। নগাঁও জিলাৰ বটদ্ৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ পাম গাঁৱৰ আব্দুল সুবানৰ পুত্ৰ সৰোৱাৰ আলমে হেৰুৱাইছে নথি পত্ৰ ভৰ্তি এটা বেগ। যুৱকজনে বটদ্ৰাৰ জামতলত তেওঁৰ বেগটো হেৰাইছে বুলি জানিবলৈ দিয়ে। বেগটোত যুৱকজনৰ SSLC HS ডিপ্ল'মা ইন ফাৰ্মাচীৰ লগতে মহাবিদ্যালয়ৰ সকলো মূল নথিপত্ৰ এখন হালধীয়া কভাৰৰ সৈতে বেগত ভৰাই থোৱা আছিল। জামতলত যুৱকজনে দোকানৰ পৰা কিবা কিনাৰ সময়তেই বেগটো হেৰাইছে বুলি প্ৰকাশ কৰিছে। যদি কোনো হৃদয়বান লোকে উক্ত বেগটো পায় তেন্তে যুৱকজনৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বেগটো উভতাই দিবলৈ যুৱকজনে আহ্বান জনায়। যুৱকজনৰ যোগাযোগ নম্বৰ 7635973454 আৰু 9101702565 যোগাযোগ কৰি যুৱকজনৰ পৰা উপকৃত কৰিব বুলি আশাবাদী যুৱকজন। ব্যুৰো ৰিপৰ্ট, বটদ্ৰা লাইভ। নমস্কাৰ, মই যোৱা 28 তাৰিখ ফেব্ৰুৱাৰী মাহৰ নগাঁৱৰ পৰা গড়লৈ যাওঁতে মোৰ বেগ এটা হেৰাইছে। বেগৰ ভিতৰত ক্লাছ 10ৰ অৰিজিনেল ডকুমেণ্টছ, ক্লাছ 12ৰ অৰিজিনেল ডকুমেণ্টছ আৰু মেডিকেলৰ এডমিশ্যন ৰিচিপ্ট, কলেজৰ ID আৰু চাৰ্টিফিকেট কিছুমান হেৰাইছে। যদি কোনো সদাশয় ব্যক্তিত এইটো ডকুমেণ্টছটো পাই থাকে তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। আৰু মোৰ সন্দেহ জামতলা মই বজাৰ কৰোঁতে সেইখিনি জেগাতে হেৰাইছে। আপোনাৰ নামটো কি আছিল? মোৰ নামটো সৰোৱাৰ আলম, ৰামপুৰ পাম মোৰ গাঁও হয়, পোষ্ট অফিচ চলাপথাৰ, PH বটদ্ৰা। আপোনাৰ কি কি নথিপত্ৰ হেৰাইছে বুলি কৈছিলে? নথিপত্ৰ ছাৰ, মোৰ ক্লাছ 10ৰ অৰিজিনেল ডকুমেণ্টছ, এডমিটো আছিলে, তাতে মাৰ্কশ্বিট আছিলে, চাৰ্টিফিকেট আছিলে, ক্লাছ 12ৰ এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট আছিলে, লগতে তাতে মেডিকেলৰ কলেজৰ ৰিচিপ্ট আছিলে, কলেজৰ ID কাৰ্ড আৰু চাৰ্টিফিকেটো আছিলে অৰিজিনেল। ক'ত হেৰাইছে বুলি আপুনি সন্দেহ হৈ আছে আপোনাৰ? কদমনি জামতলত মই যাওঁতে তাতে অকণমান বজাৰ কৰিছোঁ, সেইখিনি জেগাতে।